গাইজ কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল মতো ভালে আজি আকৌ অন্যটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এয়া দেখিছেনে আমাৰ ছাগলী পোৱালিটো ই মানে মাক ওচৰত একদম শুবই লাগে মানে তাক অকমান ল'বই লাগিব মানে হি এনেকুৱা নহয় যে সদায় সদায় ল'ব লাগে মন গ'লে মানে হি আহিব কোচত নিজে জাপ মাৰি উঠে সেইকাৰণে মায়ে লৈ বহি আছে আৰু ভাত পানী খাই লৈ আমি আহিলোঁ আইতাহঁতৰ ঘৰত আইতা মানে গা বেয়া তাকে খবৰ ল'বলৈ আহিলোঁ কালি ৰাতিয়ে ফোন কৰিছিলে ৰাতি বেছি দেৰি হোৱা দেখি মানে আমি যাব নোৱাৰিলোঁ আৰু ৰাতিপুৱা এয়া আমি গৈছোঁ আৰু বৰষুণ দি আছে দেখিছেনে তাৰপিছত এয়া আমি আহিলোঁ আইতাক লগ নাপালোঁ মানে আইতা গ'ল মেডিকেল সেইকাৰণে আমি অলপ সময় ৰখিলোঁ আইতাহঁতৰ ঘৰত মানে কুন্দুলি গছজোপা আছে আইতাই কৈছে তই খাই ভাল পাওঁ সেইকাৰণে কেইটামান ছিঙি ল আৰু এয়া মই ধুনীয়াকৈ কুন্দুলি ছিঙি আছোঁ তাৰ পিছতে মানে আমাৰ বুঢ়ী আইতা আহি পাই গ'লহি এয়া ভণ্টিয়ে মানে আইতা হাতখন চাই আছে চেলাইন দিছিলে যে হাতখন মানে তেজ ওলাই আছে তাকে কৈ আছে হাতখনৰ পৰা তেজ ওলাইছে এডাল এৰাই দে বোলে আমি কৈছোঁ নেওৱাব এতিয়া আকৌ হোৱা নাই এতিয়া জ্বলাবই আপুনি হাত হিলাই নাথাকিব হাত হিলাই আহিলে আইতাই কথা কৈ আছে সেইকাৰণে ভণ্টিয়ে ক'লে হাত হিলাই নাথাক তাৰপিছত আইতাৰ লগত কথা চথা পাতি ঘৰলৈ আহিলোঁ ঘৰলৈ আহি থাকোঁতে মোৰ ভোক লাগিলে ক'লোঁ মাক ম'ম' লৈ আহক বুলি এয়া মই ম'ম' লৈ আহিলোঁ ম'ম' লৈ আহি খাই আছোঁ আৰু ম'ম' চম' খাই হোৱাৰ পিছত মায়ে ভাত বনালে ভাত পানী খাই বৈ ধুনীয়াকৈ এতিয়া আমি শুব লৈছোঁ আৰু আজি মিনি ব্লগটো ইমানে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব